ঈদুল আজহাৰ নামাজ আদায় কৰিলোঁ। ইনশাআল্লাহ কোনো অসুবিধা নোহোৱাকৈ আমাৰ নামাজ আদায় হ'ল। আৰু ইয়াৰ পিছত আমাৰ যিখিনি কৰণীয় কাম আছে সেইখিনি কাম আমি শৃংখলা পদ্ধতিৰভাৱে আমি কৰিবৰ কাৰণে সকলো ৰাইজক অনুৰোধ জনাইছোঁ। আৰু নিশ্চয় আমাৰ সকলোৱে শৃংখলা পদ্ধতিৰভাৱে কামখিনি কৰিব। আৰু সকলোকে আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সকলো মানুহকে আমি কৈছোঁ যাতে কোনো বিশৃংখল নহয়, যেনে কোনো শৃংখলাবদ্ধভাৱে কামখিনি আদায় হৈ যায়, তাৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ। আৰু ইনশাআল্লাহ নিশ্চয় কামনি হ'ব। হয়, মই চৰকাৰৰ কাৰণে এইকাৰণে আশীৰ্বাদ বনাইছোঁ, যিহেতুকে আমি ভাৰতবৰ্ষৰ একোজন আমি ব্যক্তি হয়। গতিকে চৰকাৰৰ তলত আমি যিহেতুকে আছোঁ, গতিকে আমি চৰকাৰে যাতে শান্তিময়ভাৱে এই ভাৰতবৰ্ষখন চলাই নিব পাৰে, তাৰ কাৰণে তেখেতসকলৰ কাৰণে আমি দোৱা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ। আৰু লগতে আমাৰ অসম চৰকাৰেও আমাৰ যিটো নেকি ঈদৰ কাৰণে তেখেতসকলে আমাক এটা এছঅপি দিছে, সেইটো নিয়ম নীতি মানি চলিবৰ কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ। আৰু লগতে অসম চৰকাৰকো তাৰ কাৰণে ধন্যবাদ জনাই মই অসম চৰকাৰৰ কাৰণেও দোৱা কৰিছোঁ, আশীৰ্বাদ জনাইছোঁ। নহয়, সেইকাৰণে মই আগতেই কৈছোঁ কথাষাৰ, মই নমাজ পঢ়াৰ পিছতেই মই ৰাইজক এটা সাৱধান জনাই দিছোঁ যে আপোনালোকে যাতে এই যে আমাৰ যিহেতু ধৰ্মৰ নীতি নিয়মৰ মাজত আমাৰ যিহেতুকে আজি কোৰবানী, যাতে কোনো ধৰ্মৰ মানুহে যাতে আঘাত নাপায় তেনেকুৱাকৈ এই কামটো কৰিবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আৰু নিশ্চয় সকলোৱে আগতে যেনেকৈ হৈছিল সেইটো আমি আৰু ক'বলৈ নাযাওঁ, কিন্তু এইবাৰ যাতে কোনোৱে আঘাত নাপায় বুলি আমাৰ বিশ্বাস এটা আছে। আৰু নিয়মৰ মাজত চৰকাৰে যিটো নিয়ম কৰি দিছে সেই নিয়মৰ মাজত নিশ্চয় এইবাৰ কোৰবানীটো আদায় হ'ব। হয়, তাৰমানে হেৰি আমাৰ এতিয়া মই কৈছোঁ নহয় আগতেই বোলে আমাৰ 6টা জন্তু কি জানোৱাৰ মানে কোৰবানী দিব পাৰি পশু। তাৰে ভিতৰত আমাৰ যেনেকৈ ডুম্বা আছে, ভেড়া আছে, ছাগলী আছে, গৰু আছে, ম'হ আছে, উট আছে। গতিকে আমি সকলোৱে দিব পাৰোঁ। আৰু আমাৰ মানুহে অকণমান গৰুটো বেছিকৈ এইকাৰণেই লৈছিলে, কাৰণ যিহেতুকে আমি সকলোবিলাক আৰ্থিকভাৱে টনকিয়াল নহয়, আমি লগ হৈ পেলাই কৰোঁ। কাৰণ যিহেতুকে লগ হৈ কৰিব পাৰোঁ কোৰবানীটো, সেইকাৰণে 7জন পৰ্যন্ত আমি চৰিয়ত মোতাবেক তাৰমানে দিব পৰাৰ কাৰণে গৰুটো ব্যৱস্থা কৰিছিল। এতিয়া চৰকাৰে যিহেতুকে আমাক বাধা দিছে, আমি চৰকাৰক বাধাটো আমি মানি লৈ এতিয়া আমি আগন্তুক যদি চৰকাৰে কয় বোলে আপোনালোকে গৰু দিব নালাগে, আমি সেইটোত একমত আছোঁ। আৰু আগৰ ফালে আমি গৰুৰ পৰা বিৰত থাকিম। চৰকাৰে যিটো নিৰ্দেশ দিয়ে সেইটোকে আমি মানি চলিম। অসম চৰকাৰে মানে এনেইতো আৰু আমাৰ এতিয়া বৰ্তমান ডুম্বাটো আমাৰ ইয়াত নাই, যিহেতুকে আৰৱত সেইটো যিহেতুকে প্ৰচলন। গতিকে প্ৰয়োজন যেতিয়া হয়, আগতেতো আমাৰ ইয়াতে উট আহিছিল, এতিয়া যদি আমাৰ ডুম্বাৰ ব্যৱস্থা কোৰবানী দিয়া হয়, তেনেহ'লে নিশ্চয় সেই ডুম্বাটো আমাৰ মাজত আহিব। চৰকাৰৰ ফালৰ পৰাই হওক বা আমাৰ যিকোনো ব্যৱস্থাৰে সেই ডুম্বাটো আনিব। আৰু মই ৰাইজক এতিয়াও যদি আমাৰ বিশৃংখল হয়, আমি গৰুটো নিদি আৰু বাকী জানুৱাৰ কোৰবানী দিয়াটোৱে ময়ো ভাল পাওঁ। এইটো ৰাইজক মই এটা অনুৰোধ জনাইছোঁ। আজি মঙলদৈ সদৰ ঈদগাহত খুব সুন্দৰভাৱে ঈদুল আজহাৰ নামাজ আদায় কৰা হ'ল। আমাৰ নামাজ শেষ কৰিলোঁ। আজি আমাৰ নামাজত ইমামতি কৰিছে মৌলানা মহম্মদ মনিৰুদ্দিন আহমেদ চাহাবে। তেখেতে নামাজৰ পিছত সমগ্ৰ অসমবাসীৰ কাৰণে সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে যে সকলোৱে শান্তি শৃংখলা বজাই ৰাখিব লাগে, ভাতৃত্ববোধ বজাই ৰাখিব লাগে। আৰু অসম চৰকাৰে যি যি নিয়ম বান্ধি দিছে প্ৰত্যেকে সেই নিয়মটো মানিব দিছে। আমিও ইতিমধ্যে প্ৰায় প্ৰত্যেককেইটা মছজিদতে আমি আমাৰ সমিতিৰ ফালৰ পৰা আমাৰ কিছুমান নিয়ম আমাৰ যিটো এছঅপি বুলি কৈছে গভৰ্ণমেণ্টে, আমি এছঅপিটো আজি প্ৰায় 13 বছৰৰ পৰা প্ৰত্যেক মছজিদত আমি দিয়ে আছোঁ যে আপোনালোকে কোৰবানী কৰাৰ পিছত কি ধৰণে থাকিব লাগিব, কি কৰিব লাগিব, সেই আমি তেওঁলোকক নিয়ম বুজাই দিছোঁ যাতে এনেকুৱা কৰিব নালাগে যে ওচৰৰ কোনোবা এজন হিন্দু মানুহে মোক বেয়া পায়, সেইটো কৰিব নালাগে। আৰু প্ৰত্যেক দিনাই খুব শৃংখলাবদ্ধভাৱে থাকিবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু আজি খুব সুন্দৰভাৱে আমাৰ ইমাম চাহাবে এইখিনি কথাই ক'লে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰ মানে খুব সুন্দৰ এখন চৰকাৰ হ'বৰ কাৰণে তেওঁলোকে আমাৰ ইমাম চাহাবে দোৱা কৰিছে। আমিও আশা কৰিছোঁ যে অসমৰ লগতে ভাৰতৰ লগতে অসমৰ বা মঙলদৈতো আমি প্ৰত্যেকে ভাতৃত্ববোধেৰে খুব শান্তি শৃংখলা আমি জীয়াই থাকিব পাৰিম। প্ৰথমতে মই ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ মানে খুচি আৰু ইছলাম মানে হৈছে শান্তি। শান্তি বৰ্তাই ৰাখি আমি খুচি যে আনন্দ, এই আনন্দ পালন কৰিব লাগিব।
আনৰ মনত আঘাত দি আমি আনন্দ পালন কৰিলে নহ'ব। আমি সকলো যিহেতুকে এখন গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ, আৰু ইয়াত আমি সকলোৱে সমিল মিলেৰে থাকিব লাগিব, আৰু আমি সকলোৱে ধৰ্মৰ প্ৰতি আমি সন্মান জনাই অকল যে কেৱল আমাৰ ইছলাম ধৰ্মৰ আমি আজি ঈদ আমি আমাৰ আনন্দ পালন কৰিলে নহ'ব, আনসকলে আমাৰ আনন্দত যাতে আনসকলে দুখ নাপায়, কষ্ট নাপায়, সেই কথাটোত আমি মনোযোগ দিব লাগিব, মন দিব লাগিব। গতিকে সকলোৰে প্ৰতি আমি মন দি আমি আমাৰ যি উৎসৱ, এই উৎসৱটো আমি পালন কৰিব লাগিব। এইখিনিয়েই ক'বলগীয়া, আৰু ৰাইজক অনুৰোধ জনাইছোঁ শান্তি সম্প্ৰীতি অটুট ৰাখি যাতে আজিৰ দিনটো সুকলমে পাৰ কৰে।